গুৱাহাটীৰ মাজমজিয়া যৌনতাৰ বেহা জয়ানগৰৰ বেপ্টিষ্ট ইন নামৰ গেষ্ট হাউচত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় আটক স্বত্বাধিকাৰী দিলীপ হাজৰিকা। উত্তৰাখণ্ডৰ উত্তৰকাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ বিধ্বংসী বোকা আৰু পানীৰ ঢলে উটুৱাই নিলে বহু ঘৰ দুৱাৰ আৰু হোটেল 12 জনৰ মৃত্যুৰ আশংকা। এটা বা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বাংলাদেশৰ ৰক্ষকক শৃংখল চলিহাৰ কঠোৰ ভাষাৰে গৰিহণা প্ৰয়োজনত আমিও দিম ৰণহুংকাৰ। আৰু আমেৰিকাৰ সকিয়নি কেৰেপ নকৰে ভাৰতে ডোনাল্ড ট্ৰাম্পক উচিত প্ৰত্যুত্তৰ ভাৰতৰ। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট। দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱজিত ডেকা। এতিয়া বিতং বাতৰি। মহানগৰীৰ গেষ্ট হাউচত নাৰী ব্যৱসায়। গেষ্ট হাউচত চলে যুৱতীৰ দৰদাম। 6,000 টকাৰ পৰা আৰম্ভ কৰি চলে যুৱতীৰ দৰদাম। মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া বেহা। জয়ানগৰৰ বেপ্টিষ্ট ইন নামৰ এটা গেষ্ট হাউচত গহপুৰৰ দিলীপ হাজৰিকাই চলাইছিল যৌনতাৰ বেহা। গুৱাহাটীৰ দুটা ফ্লেটত ৰাখিছিল 10 গৰাকী যুৱতীক। এই কাম চোৱা চিতাৰ বাবে হাজৰিকাই নিয়োগ কৰিছিল 2 গৰাকী যুৱতীক। গ্ৰাহকৰ সৈতে ফোন যোগে চলে ব্যৱসায়। হোৱাটছআপ যোগে গ্ৰাহকলৈ প্ৰেৰণ কৰে যুৱতীৰ ফটো। দৰদাম হ'লেই কোঠাৰ আলহী হৈ পৰে গ্ৰাহক। 18,000 টকা দৰমহা লাভ কৰে একোজনী ছোৱালীয়ে। গুৱাহাটীৰ গেষ্ট হাউচত চলা অনৈতিক কাৰ্যৰ বেহাৰ ন তথ্য পোহৰলৈ আহিছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চলাই আছে তদন্ত প্ৰক্ৰিয়া। দেহ ব্যৱসায়ত জড়িত 4 গৰাকী যুৱতীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে কামৰ প্ৰলোভন নাইবা অন্যান্য চক্ৰান্তৰে যুৱতীসকলক জড়িত কৰাইছিল এই নিষিদ্ধ ব্যৱসায়ত। নাৰী দেহৰ বেহাৰে নাম সাঙুৰ খোৱা বহু চৰ্চিত বেপ্টিষ্ট ইন নামৰ গেষ্ট হাউচৰ স্বত্বাধিকাৰী ব্যক্তি হাজৰিকা ওৰফে দিলীপ হাজৰিকাক আটক কৰিছে আৰক্ষীয়ে। অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত সংঘটিত হৈ এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। উত্তৰকাশীৰ ধৰালিৰ সুউচ্চত থকা গাঁওসমূহত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। ফলত নিমিষতে পানীৰ ঢলে উটুৱাই নিয়ে বহু ঘৰ দুৱাৰ আৰু বহু বাসগৃহৰ ক্ষতিসাধন হয়। প্ৰায় 10-12 জন লোক এই ধ্বংসাৱশেষৰ তলত সোমাই পৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। লগতে 20-25খন হোটেল আৰু হোমষ্টে হঠাৎ সৃষ্টি হোৱা এই বানৰ ফলত পানীত উটি যায়। ক্ষীৰগংগা নদীৰ জলাশয় এলেকাত ডাৱৰ বিস্ফোৰণৰ ফলত এই বিধ্বংসী বানপানীৰ সৃষ্টি হোৱা বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়ে। মানুহে নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ঘটনাস্থলীত SDRF, NDRF বাহিনীৰ লগতে আৰক্ষী প্ৰশাসন ব্যস্ত হৈ পৰিছে উদ্ধাৰ অভিযানত। বোকা আৰু তীব্ৰ বেগে নামি অহা পানীৰ ঢলত বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে পৰিস্থিতিৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী ধামীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে, এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ চৰকাৰ থকালৈকে আমি শক্তিশালী হৈ আছোঁ। চৰকাৰ থকালৈ আমাৰ আপোচবিহীন স্থিতি অব্যাহত থাকিব। যিমান মাটি বেদখলকাৰীয়ে দখল কৰি ৰাখিছে সিমান মাটি গোটেই অসমৰ মানুহৰ লগতে নাই। এটা এটাকৈ আমি চলাব লাগিব উচ্ছেদ। আইনী বাধা থাকিলে সেয়া আঁতৰাব লাগিব। প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এখন জিলাত চলোৱা হ'ব উচ্ছেদ অভিযান। আমি এতিয়াও যদি অলপ সাৱধান হওঁ তেনেহ'লে জাতিটো জীয়াই থাকিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি মন্তব্যটো আগবঢ়াইছোঁ। বিজেপিৰ চৰকাৰ চলি থকালৈকে আমি শক্তিশালী হৈ আছোঁ। আমি আপোচবিহীনভাৱে কাম কৰিম। গতিকে এটা দুটা শিলগুটি আমাক ভয়ো খুৱাব নোৱাৰে। আমাৰ অসমত বহু লাখ বিঘা মাটি, 29 লাখ বিঘা মাটি, এবিঘা দুবিঘা নহয়, 29 লাখ বিঘা মাটি
বেদখলকাৰীৰ হাতত গৈছে। ইমান মানুহ অসমীয়া মানুহৰ হাততো নাই ইমান মাটি, যিমান বেদখলকাৰীসকলে মাটি দখল কৰি ৰাখিছে। ঘটনা প্ৰবাহ চলি থকাৰ মাজতে যোৱাকালি ওৰাঙত মাটি দখল কৰাৰ চেষ্টা চলিছিলে। এটা এটাকৈ লাহে লাহে আমি উচ্ছেদ কৰিব লাগিব, ক'ৰবাত আইনী বাধা থাকিব, আইনী বাধা আঁতৰাব লাগিব। আৰু এটা কষ্টকৰ কাম, কিন্তু আমি হাতত লৈছোঁ, লাহে লাহে আমি কৰি গৈ থাকিম। আৰু এখন আমাৰ তালিকা আছে যে কিখিনি আমি কাম সোনকালে কৰিব পাৰোঁ, যাক ইংৰাজীত ল' হেঙিং ফ্ৰুটছ বুলি কয়। আৰু আমি প্ৰত্যেক মাহতে কোনোবা নহয় কোনোবা এটা জেগাত কৰি থাকিম। মোৰ এটাই অনুৰোধ থাকিব যে যিখিনি হ'ল হৈ গ'ল, নতুনকৈ কোনো স্থানত যাতে আমি এনেকুৱা ধৰণৰ দখল হ'ব নিদিওঁ। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে বা স্থানীয় ৰাইজে আপত্তি কৰিলে তেওঁলোক নাহে, কিন্তু আমি দুই এজনে নিজৰ মেডিপট্টা অলপমান বিক্ৰী কৰি দিলোঁ, তাতে বহিলে, বহি ওচৰৰ মাটিলৈকে গুচি গ'ল, তেনেকৈ গোটেই বস্তুটো বিয়পি পৰে। সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহ হওক বা আমাৰ ভাৰতীয় খিলঞ্জীয়া মানুহখিনি সাৱধান হোৱাৰ সময় হৈ গ'ল। একচুৱেলি সময় পাৰেই হৈ গ'ল। এতিয়াও যদি আমি অলপ সাৱধান হ'ব পাৰোঁ, হয়তো আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। যাৰ উচ্ছেদ হ'ব তেওঁলোকেতো অলপ ৰিয়েক্ট কৰিবই, কিন্তু আমি এটাই কথা জানিব লাগে যে বিজেপিৰ চৰকাৰ চলি থকালৈকে আমি শক্তিশালী হৈ আছোঁ, আমি আপোচবিহীনভাৱে কাম কৰিম। গতিকে এটা দুটা শিলগুটি আমাক ভয়ো খুৱাব নোৱাৰে। আৰু মই ভাবোঁ যে ৰাইজে আমাৰ লগত একেলগে থিয় দিলে আমি লাহে লাহে অসমখনৰ ভূমি বেদখলকাৰীৰ পৰা আমি মুক্ত কৰিব পাৰিম। খিলঞ্জীয়া আৰু বাংলাদেশী সন্দৰ্ভত শৃংখল চলিহাৰ হুংকাৰ। বাংলাদেশী ৰক্ষকক হুংকাৰ প্ৰদান শৃংখল চলিহাৰ। শিৱসাগৰত শান্তি সম্প্ৰীতি কোনে ভংগ কৰিছে সেয়া শিৱসাগৰবাসীয়ে চাই আছে। আমিও দিম ৰণহুংকাৰ। কাইলৈ তাৰিখ ঠিক কৰা হ'ব, যুঁজলৈ আমিও সাজু। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে আমাৰ ঐক্যবদ্ধ সংগ্ৰাম চলি থাকিব। উজনিৰ পৰা সন্দেহযুক্ত লোক খেদিমেই আমি। আমাৰ স্পষ্ট কথা, বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ ৰাইজে নুশুনে। সন্দেহযুক্ত লোকে খিলঞ্জীয়া মানুহখিনিক মাৰিছে, অসম পুলিচক মাৰি মূৰ ফালি দিছে। যদি কোনো বিধায়কে সন্দেহযুক্ত লোকৰ পক্ষত কথা কয়, তেওঁক ৰাজনীতিৰ পৰা উফৰাই পেলোৱা হ'ব। শান্তি সম্প্ৰীতি যিয়ে বিঘ্নিত কৰিছে তেওঁলোকক কাণত ধৰাই দিয়ক, তেতিয়া শান্তি সম্প্ৰীতি ঘূৰি আহিব আৰু আমি কাণত ধৰালে কথাবোৰ বেয়া হ'ব। এই মন্তব্য কৰে আজি বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। মই গুৱাহাটী যাওঁ, মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই। আৰু এতিয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক দিয়ক, শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব। নহ'লে আমি ধৰালে কথাবোৰ বেয়া হ'ব। এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে? শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি? যিকেইটা বেয়া কাম কৰিছে, জাতীয় সংগঠনৰ নেতাক, আমাৰ শিৱসাগৰৰ দল সংগঠনক বুলি কৈছে, তাক ধৰাই থ'লে শান্তি সম্প্ৰীতি ঘূৰি আহিব। আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি? হয়নে নহয়? স্পষ্টকে টিভিত ওলাই আছে, এটা ল'ৰাই বাংলাদেশী খেদাত বাধা দিছে, তাক থৈ দিলে শান্তি সম্প্ৰীতি ঘূৰি আহিব, খেল শেষ। আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে? মোৰ সময় নাই, মই গুৱাহাটী যাওঁ। শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পনচাৰ কৰিব। এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক। আৰু এটা কথা স্পষ্ট, আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ, বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছোঁ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম। আৰু এটা কথা স্পষ্ট, শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে, শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে। এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণহুংকাৰ শিৱসাগৰৰ পৰা। কাইলৈ ডেট ঠিক কৰা হ'ব, যুঁজলতো আমিও সাজু। সেইটো কথা কালিও কোৱা হৈছে, আজিও কৈছোঁ। আৰু এটা কথা স্পষ্ট, শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাই। শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মানুহ ওলাই আহিছে, ধৰ্মীয় শ্লোগান দি, এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি? মোৰ চিতু বৰুৱাৰ লগত মতবিৰোধ আছে, কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় চিতু বৰুৱাৰ পক্ষত মই থিয় দিম।
আজি কাবাৰ লগত মতবিৰোধ থাকিব পাৰে, কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয় আমি একগোট হ'ম, আৰু একগোট হ'ব। শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব, আৰু কোনখিনি হ'ব? যিখিনি গণভিত্তি আছে তেওঁলোক একগোট হ'ব। কাবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট নিজেই ছেক্ৰেটাৰী সেনেকুৱা সংগঠন নালাগে আমাক, গণভিত্তি থকা সংগঠন একলগ হ'ব। আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা। এই এমুঠিমান মানুহ আছো তাৰপিছত আকৌ ইয়াত ধৰ্ম নিৰপেক্ষতাৰ কথা আহে। হিন্দু বাংলাদেশী যেতিয়া আমি বিৰোধ কৰোঁ আমি খুব ভাল জাতীয়তাবাদী মানুহ, আমি মুছলমান বাংলাদেশী যেতিয়া বিৰোধ কৰোঁ আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট। এই প্ৰশ্নটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পন্সাৰ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পন্সাৰ কৰিছে, সোধক তেখেতক। তেখেতে ক'ব নহয় কাক কৰিছে কাক নাই কৰা। কিন্তু শিৱসাগৰ আমাৰ শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমে আমি, এইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব। শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই। আৰু এটা কথা মই একদম স্পষ্টকে কৈ দিওঁ দেই, ইয়াত শিৱদৌলৰ বিশালতাই কথা কয়, ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয়, ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয়, ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰ খিলঞ্জীয়া জনগণে নুশুনে। দিনটোৰ আন এটি গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ ধমকক কেৰেপ নকৰে ভাৰতে। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উভতি ধৰিলে ভাৰতে। ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ডোনাল্ড ট্ৰাম্পে এতিয়া সকিয়নি দিছে ভাৰতক। ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ সকিয়নি দিছে ট্ৰাম্পে। ট্ৰাম্পে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ'চিয়েলত লিখিছে যে ৰাছিয়াৰ যুদ্ধ মেচিনৰ দ্বাৰা ইউক্ৰেইনৰ কিমান মানুহে প্ৰাণ হেৰুৱালে তাৰ খবৰ ভাৰতে নাৰাখে, যাৰ বাবে মই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিবলৈ গৈ আছোঁ। প্ৰত্যুত্তৰত ভাৰতে কৈছে ডোনাল্ড ট্ৰাম্পৰ এই সকিয়নি অনুচিত আৰু অযুক্তিকৰ। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কৈছে যে আমেৰিকাই এতিয়াও ৰাছিয়াৰ পৰা নিজৰ পৰমাণু উদ্যোগৰ বাবে ইউৰেনিয়াম, হেক্সফ্লৰাইড, ইলেক্ট্ৰিক বাহনৰ বাবে পেলেডিয়াম আৰু সাৰ তথা ৰাসায়নিক পদাৰ্থ ৰাছিয়াৰ পৰা আমদানি কৰে। উল্লেখ্য যে 2022 চনত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পিছত ইউৰোপৰ বহু দেশে বাণিজ্য হ্ৰাস কৰিলে, আৰু তাৰ পিছত ভাৰত ৰাছিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰত পৰিণত হয়। আনহাতে ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা কাৰ্যত ক্ষুব্ধ হৈ কয় যে ভাৰতে কেৱল বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰাই নহয়, এই ক্ৰয় কৰা তেলৰ এটা বৃহৎ অংশ মুকলি বজাৰত বিক্ৰী কৰিও বিপুলভাৱে লাভৱান হৈছে। ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ মেচিনে কিমান মানুহ মাৰিছে সেই বিষয়ত অলপো গুৰুত্ব নিদিয়ে ভাৰতে। সেইবাবে মই ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ লৈছোঁ। ছ'চিয়েল মিডিয়াত এইদৰে মন্তব্য কৰে ডোনাল্ড ট্ৰাম্পে। আনহাতে 30 জুলাইত ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে অভিযোগ কৰে যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰি ৰাছিয়াক ইউক্ৰেইনৰ সৈতে যুদ্ধ অব্যাহত ৰখাত সহায় কৰি আছে। আনহাতে হোৱাইট হাউচৰ ডেপুটি চিফ অফ ষ্টাফ ষ্টিফেন মিলাৰে এক সাক্ষাৎকাৰত কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত প্ৰায় চীনৰ সমান। আচৰিত কথা যে ভাৰতে আমাক বন্ধু বুলি কয়, কিন্তু আমাৰ সামগ্ৰী ভাৰতে ক্ৰয় নকৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে নিজৰ বিবৃতিত ট্ৰাম্পৰ অভিযোগ নস্যাৎ কৰি কয় যে আমেৰিকা আৰু ইউৰোপীয় সংঘই নিজেই ৰাছিয়াৰ সৈতে ব্যৱসায় কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰ পৰাই আমেৰিকা আৰু ইউৰোপীয় সংঘই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক লক্ষ্য কৰি লৈছে। ভাৰতে স্পষ্টকৈ উল্লেখ কৰে যে যিকোনো বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতেও নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। আনহাতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে আমি জটিল আৰু অনিশ্চিত সময়ত বাস কৰি আছোঁ। আমাৰ সামূহিক ইচ্ছা হৈছে কেইখনমান দেশৰ আধিপত্য থকা নহয়, ন্যায়সংগত বিশ্বব্যাপী ব্যৱস্থা দেখা। এতিয়া প্ৰশ্ন হৈছে আমেৰিকাই ৰাছিয়াৰ সৈতে সকলো ধৰণৰ ব্যৱসায় অক্ষুণ্ণ ৰাখিব, কিন্তু ভাৰতৰ ক্ষেত্ৰত ডোনাল্ড ট্ৰাম্পৰ এই স্থিতিয়ে
এতিয়া সন্দেহৰ আৱৰ্তত ৰাখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। দিনটোৰ শীৰ্ষ বাতৰিৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।